সমগ্ৰ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ লগতে নগাঁও চহৰৰ এক অন্যতম শিক্ষা প্ৰতিষ্ঠান দাসৱানী ক্লাছেছত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাই বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ স্থাপনাৰ সন্মুখত একেলগে সেৱা আগবঢ়ায়। পাছত সৰস্বতী বন্দনা, নাম কীৰ্তনৰ অন্তত সকলোৱে গ্ৰহণ কৰে মাৰ আশীৰ্বাদ। দাসৱানী ক্লাছৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু অতিথিসকলক মাহ প্ৰসাদ আৰু খিচিৰিৰে আপ্যায়ন কৰা হয়। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, নেশ্যন টিভি। ভাল লাগিছে, ইয়াত প্ৰথমবাৰ সৰস্বতী পূজা পাইছোঁ, তো ভালে লাগিছে। গোটেইখিনি চব একেলগে সাজি কাচি আহিছে, ধুনীয়াকৈ চেলিব্ৰেট কৰিছে, ভাল লাগিছে। মই 11th হয়। হয়, ভালে লাগিছে আৰু বহুত ধুনীয়াকৈ পাতিছে আৰু আমি গোটেইখিনিয়ে মিলি পেলাই পাতিছোঁ আৰু খুবেই ভাল লাগিছে। এটা দিন অপেক্ষা কৰি থাকা সৰস্বতী পূজা, হয়, আজি এটা বিশেষ স্পেচিয়েল, কি ক'বা? ভাল লাগে সকলোৱে ছাত্ৰ ছাত্ৰীৰ কাৰণত। হয়, এটাই কামনা কৰিম যে সৰস্বতী মায়ে যাতে চবকে সকলোকে আশীৰ্বাদ দিয়ে আৰু অনাগত দিনবোৰত যাতে পৰীক্ষাবোৰ ভাল হয় আৰু সকলোৱে সেইটোৱে প্ৰাৰ্থনা কৰে। হয় হয়, কি ক'ম আৰু ভাল লাগিছে। ভালে লাগিছে, হয়, ভালে লাগিছে আৰু আহি আজি সৰস্বতী পূজা, হয়, ভালে লাগিছে। হয়, ভালে লাগিছে। আজি আমাৰ ইয়াত উৎসৱ হেৰি পাৰ্বণ কৰা হৈছে। আজি ভালে লাগিছে আমাৰ ইয়াত চাৰে মাজত আৰু আছে সাজি কাচি আহিছে যুৱতীসকল, আজি নিজকে সাজি কাচি দাসৱানী ক্লাছত আহিছে, কি ক'বা? আজি খুবেই ভাল লাগিছে, যিহেতু আজি এটা পবিত্ৰ দিন হয়, ভাল লাগিছে। ভাল লাগিছে, সৰস্বতী পূজাত দাসৱানী ক্লাছত আহিছে, কি ক'বা? বহুত ভাল লাগিছে। আজি এটা পবিত্ৰ দিনত এনেকৈ চবেই সাজি কাচি আহিছে, বহুত ভাল লাগিছে। আৰু হোম যজ্ঞ চলি আছে, চলি আছে, ভাল লাগিছে, বহুত ভাল লাগিছে। सरस्वती पूजा, विद्या की अधिष्ठात्री माँ सरस्वती का पूजा हम लोग दासवानी क्लासेस में प्रत्येक साल बहुत ही धूमधाम से मनाते हैं। इस बार भी हमारा जो संयोजक हैं, हमारे जो डायरेक्टर सर हैं प्रांजल बोरा सर, उन्होंने काफ़ी धूमधाम से मनाया है। बच्चों में काफ़ी खुशियों का माहौल है और काफ़ी बच्चे लोग खुश हैं और हमें विश्वास है कि माँ सरस्वती का आशीर्वाद हमारे इस दासवानी क्लासेस के बच्चों को बहुत बहुत मिलेगा। मैं तो स्टूडेंट को ही संदेश देना चाहता हूँ कि माँ सरस्वती जो है वो विद्या की माता है। उनके कर्म से, उनके आशीर्वाद से हम लोग अच्छा कर सकते हैं और बच्चों को मेहनत करना पड़ेगा, बहुत मेहनत करना पड़ेगा। माँ सरस्वती का आशीर्वाद तो है ही, साथ साथ मेहनत करेंगे तो हर जगह सफलता उनको मिलेगी। धन्यवाद। খুব ধুমধামেৰে আমাৰ মা সৰস্বতীক আমি পূজন কৰোঁ। আমাৰ ল'ৰা ছোৱালী যিখিনি আছে, এই ল'ৰা ছোৱালীৰ ভৱিষ্যত যাতে খুব ভাল হয়, তেওঁলোকক যাতে মা সৰস্বতীয়ে ভালকৈ আশীৰ্বাদ দিয়ে, তেওঁলোকৰ যদি যাতে মুখখন পূৰা স্পষ্ট হয়, মগজু যাতে খুব ভালকৈ কাম কৰে, তাৰ বাবে আশীষ লোৱা যায় তেখেতৰ ওচৰত, মা সৰস্বতীৰ ওচৰত। আৰু আমি খুব উলহ মালহেৰে আৰু ধুমধামেৰে এই পূজাভাগ আমি প্ৰত্যেক বছৰে আমি ইয়াত আয়োজন কৰোঁ।